খুবটাং পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল চাও সঞ্জীৱ বৰগোহাঁইলৈ। বলিউড হলিউডত আমি সাধাৰণতে দেখিবলৈ পাওঁ, যেতিয়া সন্মুখেদি মন্ত্ৰী গৈ থাকে তেতিয়া ৰাজপথত এম্বুলেন্স ৰখাই দিয়া হয় আৰু সেই তেতিয়াই এজন হিৰোৰ দৰে পুলিচ আহি সেই এম্বুলেন্সখনক যাবলৈ দিয়ে আৰু বেৰিকেড মন্ত্ৰীৰ কনভয়ৰ সন্মুখত ৰখাই দিয়ে। আচলতে তেনেকুৱা ধৰণৰ হিৰো আমি হয়তো চিনেমাতহে দেখিবলৈ পাওঁ, কিন্তু আমাৰ ৰিয়েল লাইফত আমি দেখিবলৈ নাপাওঁ। তাৰ বিপৰীত ঘটনা আমাৰ বৰ্তমান আমি দেখিবলৈ পাইছোঁ ছ'চিয়েল মিডিয়াত, যিটো কালি যোৰহাটত এটা সংঘটিত হৈ গ'ল। যোৰহাটত এজনো পুলিচ নোলালেনে, এজনো ইমান মমতাময়ী পুলিচ নোলালেনে যে মাত্ৰ 2 মিনিট বা 1 মিনিটৰ কাৰণে মন্ত্ৰী গাড়ীখন ৰখাই, মন্ত্ৰীৰ কনভয় ৰখাই এম্বুলেন্সখনক যাবলৈ দিয়া। এজন তেওঁলোকৰ মনত অকণো বেয়া নালাগিলনে সেই ৰোগীজনৰ কাৰণে? যেতিয়া ইমাৰ্জেঞ্চি চাইলেণ্ট বজাই ৰাজপথত জনতাৰ মাজত ৰৈ আছিলে এম্বুলেন্সখন, তেতিয়া সন্মুখেদি পূৰা স্পীডত ফালি চিৰি মন্ত্ৰী কনভয় গৈ আছিলে। তেতিয়া এজনো আৰক্ষী বিষয়াৰ চকুত নপৰিলনে সেই ৰঙা নীলা লাইটটো জ্বলি থকা সেই চাইলেণ্টযুক্ত সেই এম্বুলেন্সখন বাহন যেতিয়া ৰাজপথত ৰৈ আছে মন্ত্ৰীৰ কাৰণে? হয়তো ধিক্কাৰ জন্ম হৈছে আজি প্ৰত্যেকজন অসমবাসীৰ ৰাইজৰ ধিক্কাৰ জন্ম হৈছে অসম পুলিচ তথা যোৰহাট পুলিচৰ ওপৰত। আচলতে এইটো এটা সকলোৰে মনত প্ৰশ্ন উদয় হৈছে যে অসম পুলিচ তথা যোৰহাট পুলিচ মন্ত্ৰীৰ নেগুৰত ধৰি তেওঁলোকে ৰৈ থাকে নেকি, বা মন্ত্ৰীৰ নেগুৰত ধৰি বা মন্ত্ৰীৰ কথাত উদ্বহ কৰে নেকি অসম পুলিচ? বৰ্তমান ডিজিপিয়ে কি ক'ব? ডিজিপিয়ে এতিয়ালৈকে একো কথাই কোৱা নাই সেইটোৰ সন্দৰ্ভত। বৰ্তমান কিন্তু ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ আছে। সাধাৰণতে চৰ্চাৰ শীৰ্ষত থকা জিলাখনেই হৈছে যোৰহাট জিলা, আৰু চৰ্চাৰ শীৰ্ষত থকা আটাইতকৈ গাড়ী মটৰৰ কাৰণে আটাইতকৈ ট্ৰেফিকখিনি ষ্ট্ৰিক্ট বুলি ক'ব লাগিব, পুলিচখিনি ষ্ট্ৰিক্ট বুলি ক'ব লাগিব যোৰহাট পুলিচ। কিন্তু যোৰহাট পুলিচে এয়া যি কৰিলে তেওঁলোকৰ সম্পূৰ্ণ সন্মান লাঘৱ কৰি পেলালে। আচলতে ইয়াৰ প্ৰত্যুত্তৰ বা ইয়াৰ উত্তৰ কোনে দিব? সেই মন্ত্ৰীয়ে দিব নে ডিজিপিয়ে দিব? কোনে দিব উত্তৰ লাগে। যদি সেই ৰোগীজনৰ ভগৱানে নকৰক তেওঁ যদি কিবা এটা নঘটিবলগীয়া ঘটনা ঘটিলহেঁতেন, তেতিয়াহ'লে হয়তো তেওঁৰ অলপ দিনৰ পাছত পৰিয়ালৰ ওচৰত সমবেদনা জ্ঞাপন কৰিবলৈ মন্ত্ৰীসকল আহিলেহেঁতেন, নতুবা তেওঁৰ মৃত্যুৰ বিনিময়ত হয়তো তেওঁলোকক এককালীন 5 লাখ টকা বা 2 লাখ টকাৰ সাহাৰ্য আগবঢ়ালেহেঁতেন। তেতিয়া কি সেই 2 লাখ টকা বা 5 লাখ টকাই সেই মৃত মানুহজনক ঘূৰাই আনিব পাৰিবনে? নে সেই মৃত মানুহজনক তেওঁলোকে কিনি লয় সেই 5 লাখ টকা বা 2 লাখ টকাৰ বিনিময়ত? আজিলৈকে শুনিছোঁতো 5 লাখ টকা বা 2 লাখ টকা চৰকাৰে প্ৰদান কৰে তেওঁলোকৰ মৃত্যুৰ পাছত। আচলতে বৰ্তমান সঁচাকৈয়ে ধিক্কাৰ জন্মিছে যোৰহাট পুলিচৰ ওপৰত, বিশেষকৈ ধিক্কাৰ জন্মিছে। আচলতে ক'বলৈ হয়তো বেয়া, শুনিবলৈ বেয়া, কিন্তু সাধাৰণতে আমি যোৰহাটলৈ আমি যাবই নোৱাৰোঁ। হেলমেটটো নলগালে ডাইৰেক্ট ফাইন কাটে যোৰহাটত। বিশেষকৈ মই যোৰহাটত যিহেতু দেখিছোঁ, যোৰহাটলৈ প্ৰায়ে গৈ থাকোঁ, তেতিয়া আমি যোৰহাটত গৈ পানি দেখোঁ যে হেলমেটটো যদি নলগাই যদি যায় ন, ট্ৰেফিক পুলিচে খেদি যায়। এখন পালচাৰ 220 লগাই এজন পুলিচ আছে, আজিও মনত আছে 2019 চনত মই তেতিয়া তাতে আছিলোঁ। তেতিয়া পালচাৰ 220 এখন লৈ পানি চাইলেণ্ট তাত লগাই থয়, পূৰা খেদি যায় তেওঁ, মানে যদি ট্ৰেফিক পুলিচে যদি ৰখায়, তেওঁ বাইক কলাৰটোৱে নৰখায়। কিন্তু তেনে ক্ষেত্ৰত সেইজন হিৰোগিৰি বা তেওঁৰ নিচিনা ইমান সৎ সাহস থকা পুলিচে কিয় তেওঁলোকক ৰখাই থ'বলগীয়া হ'ল? তেওঁ আছিলে নে কোন আছিলে ডিউটিত নাজানো। যিসকল ডিউটিত আছিলে সেই দিনৰ কাৰণে তেওঁলোকক নিলম্বন কৰিব পাৰে, খুব বেছি এনেকুৱা ইমান ধৰণৰ প্ৰতিক্ৰিয়াৰ পাছত নিলম্বন কৰিব পাৰে। নিলম্বন কিমান দিনৰ কাৰণে কৰে? মাত্ৰ খুব বেছি 1 মাহ 2 মাহ, তাৰপিছতে আকৌ সেই একেটাই হয়। কিন্তু আচলতে ইয়াৰ এটা স্থায়ী আমাক উত্তৰ লাগে, সমাধান লাগে। আচলতে যদি সেই ৰোগীজনৰ যদি মৃত্যু হ'লহেঁতেন, তেতিয়াহ'লে সেই তেওঁৰ পৰিয়ালৰ দায়িত্ব কোনে ল'লেহেঁতেন? সেই মন্ত্ৰীজনে ল'লেহেঁতেন নে যোৰহাট পুলিচৰ সেই ট্ৰেফিকত নিয়োজিত হৈ থকা, ডিউটিত নিয়োজিত হৈ থকা সেই ট্ৰেফিক পুলিচ দুজনে ল'লেহেঁতেন? তেওঁলোকৰ যদি মাক দেউতাক তেনেকৈ আহি পানি এম্বুলেন্সত ৰৈ থাকিবলগীয়া হ'লহেঁতেন, তেতিয়াহ'লে তেওঁলোকে কেনেকুৱা লাগিলেহেঁতেন? তেওঁতো আমাৰ কোনোবা দেউতা মা নতুবা কোনোবা ককাই ভাই ভনী এনেকুৱা হ'ব পাৰে। তেওঁলোকে এবাৰো তেওঁলোকৰ মগজুত, এই মগজটোত এবাৰো হ'লেও তেওঁলোকৰ মনলৈ নাহিলে নেকি সেই এম্বুলেন্সখন যাবলৈ দিবলৈ? আচলতে
আজি মোৰেই নহয়, সমগ্ৰ যোৰহাটবাসীয়ে নহয়, সমগ্ৰ অসমবাসী ধিক্কাৰ জন্মিছে যোৰহাট পুলিচ তথা অসম পুলিচৰ ওপৰত। আচলতে এনেই কিছুমান ট্ৰেফিক বা এনেকুৱা য'ত ত'ত হেলমেট নিপিন্ধাৰ কাৰণে ফাইন কাটি একো লাভ নাই, যদিহে আপোনালোকৰ মানসিকতা বোলা বস্তুটোৱেই নাই। যদি আপোনালোকে মানসিকতা সেইটো কাহানি বাই বেছি দিছে, বিক্ৰী কৰিছে, তেতিয়াহ'লে আপোনালোকে সেই পোচাকযোৰ পিন্ধাৰো মোৰ মতে আপোনালোকৰ অধিকাৰ নাই বুলি ক'ব লাগিব। কিয়নো এই কাৰণে ক'ব লাগিব, আপোনালোকৰ এই পোচাকযোৰ জনতাই দিছে। আপোনালোকে দৰমহা পায় আমাৰ পইচাৰে, আমি যিখিনি কৰ শোধন কৰিছোঁ সেই টকাৰে আপোনালোকে দৰমহা পায়, বুজি পাইছে? সেইকাৰণে জনতাৰ সুৰক্ষাৰ কাৰণে কাম কৰক। হেলমেট নিপিন্ধা বা কিবা নকৰা এইবোৰক চালান কাটি একো লাভ নাই। মোৰ বোধেৰে চালান কাটি একো লাভ নাই। তেওঁলোকে চালান 10,000 1,000 কাটি লাভ নাই, যদিহে আপোনালোকৰ মানসিকতা বোলা বস্তুটো নাই। যদি এজন দুৰ্ঘটনাত পতিত হৈ মৃত্যুক লোৱাতকৈ কালি যদি আপোনালোকৰ সেই ব্যক্তিজনৰ যদি কিবা হ'লহেঁতেন, তেতিয়াহ'লে তাৰ উত্তৰ কোনে দিলেহেঁতেন? মোক এইটো প্ৰশ্নৰ উত্তৰ দিয়ক আপোনালোকে। যদি মোৰ লগত আপোনালোক সকলো একমত, তেতিয়াহ'লে কমেণ্টত আপোনালোকৰ কি মন্তব্য হ'ব এবাৰ জনাই যাওক। ধন্যবাদ। যদি চেনেলটোত প্ৰথমবাৰৰ কাৰণে আহিছিলে, ছাবস্ক্ৰাইব কৰি যাব। যথেষ্ট খং উঠি গৈছে যোৰহাট পুলিচৰ ওপৰত। ইমানখিনি সাধাৰণতে চৰ্চাৰ শীৰ্ষত থকা এখন জিলাৰ আৰক্ষীয়ে এনেকুৱা নিকৃষ্ট অমানৱীয় কাণ্ড কৰিব বুলি আমি সপোনতো ভবা নাছিলোঁ। যিয়ে হৈ গ'ল, সেয়া অতি সোনকালেই তেওঁলোকে শাস্তিৰ সন্মুখীন হ'ব লাগে। আৰু এটা এনেকুৱা ধৰণৰ যাতে ভৱিষ্যতে নহয়, তাৰ কাৰণে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া তথা আমাৰ DGP ডাঙৰীয়াক অনুৰোধ জনাইছোঁ। ৰং বয় পুনৰ এটা নতুন ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ মই সঞ্জীৱ বৰগোহাঁই আপোনালোকৰ মাজৰ পৰা বিদায় মাগিছোঁ।